হৈ যোৱা আমাৰ 27 আগষ্টত আমাৰ হৈ যোৱা আমাৰ CRPF 9 মাইলত আমাৰ SSC ফিজিকেল আৰু ক'বলৈ গ'লে আমাৰ চুকুবি ডিমাপুৰত হৈ যোৱা আমাৰ ফিজিকেলৰ বিষয়ে আজি আমি ফুল আপডেট লৈ আহিছোঁ। জাষ্ট তোমালোকে ফাৰ্ষ্টৰ পৰা লাষ্টলৈ চাই থাকিবা। এতিয়া আমি ক'বলৈ গ'লে আমাৰ CRPF 9 মাইলত আমাৰ যোৱাকালি আমাৰ টোটাল আমাৰ 800 মান কেণ্ডিডেটে আমাৰ তাত এটেণ্ড কৰিছিল আৰু তাতে আমাৰ ৰানিং কৰোৱাইছে। আমাৰ ফাৰ্ষ্ট গ্ৰুপত আমাৰ ৰাতিপুৱা 6টাৰ বজাই আৰু ফাৰ্ষ্ট গ্ৰুপত প্ৰায় 200 মান কেণ্ডিডেট ৰানিং দিছিল আৰু 200 কেণ্ডিডেটৰ ভিতৰতে প্ৰায় আমি ক'বলৈ গ'লে আমাৰ 150 মান কেণ্ডিডেটে পাছ কৰিছে, টোটালত পাছ কৰিছে আৰু ক'বলৈ গ'লে 160 মানে 70জন মান কেণ্ডিডেটে আমাৰ ৰানিঙতে পাছ কৰিছিল আৰু 10জন মান কেণ্ডিডেট ক'বলৈ গ'লে 10জন বা 15জন মান কেণ্ডিডেট হাইট আৰু চেষ্টত ওলাইছিল। টোটালত ক'বলৈ গ'লে 150ৰ মানে ওচৰে পাঁজৰে কেণ্ডিডেটসকলে ফাৰ্ষ্ট গ্ৰুপত CRPF 9 মানত পাছ কৰিছে আৰু ছেকেণ্ড গ্ৰুপত এনেকুৱা 200 মান কেণ্ডিডেট দিছিল আৰু ছেকেণ্ড গ্ৰুপত আমি চোৱা মতে ছেকেণ্ড গ্ৰুপত প্ৰায় 40জন না 45জন মান কেণ্ডিডেটে আমাৰ ৰানিঙতে ফেইল কৰিছিল আৰু 10জন বা 12জন কেণ্ডিডেটে জাষ্ট আমাৰ হাইট চেষ্টত ওলাইছে। হাইট চেষ্টত বেছি ওলোৱা নাই, চেষ্টত প্ৰায়বিলাকে আমাৰ CRPF 9 মাইলত মানে পাছ কৰাই দিছে। জাষ্ট আমাৰ হাইটত যিবিলাকৰ হোৱা নাই সেইবিলাকে ফেইল কৰিছে। চেষ্টত অলপমান যদি কম হৈ মেকআপ কৰাই এইবিলাক মানে মেকআপ কৰাই দিছে মানে শুনা মতে। আৰু কিন্তু NXA 9খন যিবিলাকৰ হাইট মানে ক'বলৈ গ'লে 167 কম আছে সেইবিলাকত NXA 9 লাগিব, নহ'লে কিন্তু তোমালোকৰ ডাইৰেক্ট ফেইল কৰাই দিব। আৰু তেনেকুৱা হৈছে NXA 9খন বহুত মানে ইম্পৰ্টেণ্ট লগত লৈ যাবা। আৰু আমি CRPF 9 মাইলত ক'বলৈ গ'লে যোৱা কেইদিনৰ ভিতৰত কিন্তু যোৱাকালি কেণ্ডিডেটসকলে বেছিভাগেই পাছ কৰিছে। 200 কেণ্ডিডেটৰ ভিতৰত প্ৰায় 150ৰ ওপৰতে কেণ্ডিডেট যোৱাকালি ফিজিকেলত পাছ কৰিছে আৰু যোৱাকালি ফিজিকেলত লাষ্ট গ্ৰুপত মানে অলপ কেণ্ডিডেট কম হৈছিল, 200 কেণ্ডিডেট হোৱা নাই, প্ৰায় 180জন মান কেণ্ডিডেটে মানে লাষ্ট গ্ৰুপত হৈছিল। 4 নম্বৰ গ্ৰুপত 4টা গ্ৰুপ হৈছিল যোৱাকালি আমাৰ CRPF 9 মানত। 4টা গ্ৰুপৰ ভিতৰত আমি ক'লোই প্ৰায় 3টা গ্ৰুপত 200 মান কেণ্ডিডেট ৰানিং দিছিল আৰু লাষ্ট গ্ৰুপত প্ৰায় 180জন কেণ্ডিডেট হৈছিল। 800 মান টোটাল কেণ্ডিডেট এটেণ্ড কৰিছে, তাতকৈ অলপ 800 অলপমান কম মানে 10জন বা 15জন মান কেণ্ডিডেটে মানে কম গৈছিল। আৰু ক'বলৈ গ'লে মানে CRPF 9 মাইলত প্ৰায় মানে ৰোড যে ট্ৰেকটো আছে বহুত ভাল হয়, তোমালোকে নৰ্মালি পাছ কৰিব পাৰা। আৰু যোৱাকালি এজনে মানে মোক ক'লে যে সিহঁতে মানে ফেইল কৰিছিল যোৱাকালি 9 মাইলত ৰানিং দিয়াৰ পৰা ফেইল কৰিছিল, কাৰণ সিহঁতে ঘৰতেই 26 মিনিট মান লাগি গৈছিল, তাত গৈ 17 ছেকেণ্ডৰ কাৰণে ফেইল কৰিছে। বাট কিন্তু তোমালোকে জনা কিমান সময় ইমান তাত কম লাগিছে। সেইবাবে তোমালোক সকলোৱে কৈ আছো যে ঘৰত তোমালোকৰ 25 24 ছবি লাগি আছে, তেনেহ'লেও তোমালোকে তাত পাছ কৰিব পাৰা। CRPF 9 মাইলত প্ৰায় তোমালোকৰ বিদায় হৈ আছে, ট্ৰেকটো বহুত ভাল হয় তোমালোকে জনা। আৰু আমি ক'বলৈ গ'লে এতিয়া আমাৰ চুকুবি ডিমাপুৰ কেম্পৰ বিষয়ে ক'বলৈ গ'লে তাত ফাৰ্ষ্ট গ্ৰুপত আমাৰ 6টাৰ পৰা ৰানিং কৰাইছিল আৰু ফাৰ্ষ্ট গ্ৰুপত আমাৰ প্ৰায় 250 মান কেণ্ডিডেট ৰানিং কৰাইছিল। 250 ৰানিং কৰাৰ আমাৰ টোটাল 160জন মান ৰানিঙত পাছ কৰিছিল আৰু তাৰে 30জন মান কেণ্ডিডেটে মানে হাইট আৰু চেষ্টত ফেইল কৰিছিল। টোটালত আমাৰ পাছ কৰিছিল 250ৰ ভিতৰত 130জন মান কেণ্ডিডেট ফাৰ্ষ্ট গ্ৰুপত যোৱাকালি চুকুবি ডিমাপুৰত পাছ কৰিছে। আৰু চুকুবি ডিমাপুৰত তেনেকুৱা হৈছে প্ৰায় 250 ফাৰ্ষ্ট গ্ৰুপত দিছে আৰু তাৰপিছত কেণ্ডিডেট কিন্তু বাঢ়ি গৈ আছিল। প্ৰায় 3টা বা 4টা গ্ৰুপত যোৱাকালি চুকুবি ডিমাপুৰত মানে শেষ কৰিছে ৰানিংটো। মানে বেছি গ্ৰুপ দিয়া নাই, মানে চুকুবি ডিমাপুৰত কেণ্ডিডেটসকল বেছি হোৱাৰ বাবে। আৰু চুকুবি ডিমাপুৰত প্ৰায় 900ৰ ওপৰত কেণ্ডিডেটসকলে যোৱাকালি এটেণ্ড কৰিছিল চুকুবি ডিমাপুৰত। আৰু চুকুবি ডিমাপুৰ ক'বলৈ গ'লে মানে মোৰ লগত ইমান বেছি আপডেট নাই, জাষ্ট মই এজনৰ লগতহে কথা পাতিছোঁ যোৱাকালি। আৰু চুকুবি ডিমাপুৰ ক'বলৈ গ'লে তাতেও মানে গ্ৰাউণ্ড যিটো আছে সেই ট্ৰেকটো মানে বহুত ভালে হয়, যিবিলাকে পাছ কৰিছে মানে ভালে বুলি কৈছে। আৰু নৰ্মালি সিহঁতে 22 21 তেনেকুৱা টাইমতে ক্লিয়াৰ কৰিব পাৰিছে। আৰু চুকুবি ডিমাপুৰত যদি গৈ আছা তেনেহ'লে তোমালোকে এটা মানে মন থাকিব লাগিব যে এইটো কাউণ্টিং মানে 10 ৰাউণ্ড যিহেতু মাৰিব লাগিব, কাউণ্টিঙত কিন্তু ভুল নকৰিবা। প্ৰায়বিলাক কেণ্ডিডেট এনেকুৱা হৈ যায় মানে প্ৰায় গ্ৰুপতেই 5জন 6জন 7জন তেনেকুৱা মানে কাউণ্টিঙত ভুল কৰাৰ কাৰণে ফেইল কৰি আহে। মানে যোৱাকালি তেনেকুৱা হৈছে মানে এজনে মানে 21 মিনিট কিমান মান ছেকেণ্ড লাগিছিল, সিহঁতে মানে 9 ৰাউণ্ড মাৰি মানে থামি গৈছে, সিহঁতে ভাবিছে 10 ৰাউণ্ড মান হৈ গৈছে। সেইবাবে তোমালোকে কাউণ্টিঙত কিন্তু মনত ৰাখিবা। আৰু ক'বলৈ গ'লে হাইট চেষ্টত মানে CRPF 9 মাইলতকৈ আমাৰ চুকুবি ডিমাপুৰত যোৱাকালি হাইট চেষ্টত বেছি ফেইল হোৱা দেখা গৈছে। CRPF 9 মাইলত কিন্তু হাইট চেষ্টত ইমান ফেইল হোৱা নাই, জাষ্ট এটা গ্ৰুপত 10জন 15জন মান কেণ্ডিডেটে ফেইল কৰিছে। আৰু চুকুবি ডিমাপুৰত প্ৰায় হাইট আৰু চেষ্টত প্ৰায় গ্ৰুপতে আমাৰ দেখা গৈছে যে 30ৰ পৰা 35জন কেণ্ডিডেটে হাইট আৰু চেষ্টত ফেইল কৰিছে। সেইবাবে তোমালোকে মনত কৰি ৰাখিবা যে হাইট আৰু যদি তোমালোকৰ মানে কম আছে তেনেহ'লে ফেইল কৰিবা, আৰু যদি চেষ্টত অলপ কম আছে তেনেহ'লে তোমালোকক প্ৰায় পাছ কৰাই দিয়ে। আৰু আমি যদি ক'বলৈ যাওঁ আমাৰ ডিমাপুৰত কিন্তু এনেকুৱা হৈছে যে প্ৰায় ফাৰ্ষ্ট গ্ৰুপত 250 মান কেণ্ডিডেট ৰানিং দিছে আৰু ছেকেণ্ড গ্ৰুপত ক'বলৈ গ'লে প্ৰায় 250তকৈ বেছি কেণ্ডিডেট দিছে। মানে প্ৰতিটো গ্ৰুপত মানে আমি ক'বলৈ 250 মানে 250 কেণ্ডিডেটতকৈ বেছি মানে ৰানিং কৰাই আছে আমাৰ চুকুবি ডিমাপুৰত। আৰু সেইবাবে মানে ৰানিং কৰিবলৈ অলপমান প্ৰব্লেম হৈ যায়। আৰু যিটো আমাৰ গ্ৰাউণ্ডটো আছে এইটো ভি শেপৰ হয়,
আৰু তাত মানে শুনিছো যে তাত মানে অলপমান টাৰ্ণিংটো ঘূৰোতে মানে 2-3 ছেকেণ্ড মান বেছি লাগি বুলি যায় বুলি শুনিছো কিন্তু তথাপি টেনশ্যন কৰিব নালাগে যদি তোমালোকৰ ৰানিং এতিয়া ভালকে প্ৰেক্টিছ কৰি আছা নিশ্চয় তোমালোকে তাতে ভালকে পাছ কৰিব পাৰিবা আৰু এনেকুৱা লাইনখন লৈ যাবা এনেকুৱা লাইনখন যদি লৈ নোযোৱা তেনেহ'লে কিন্তু 100% মই কৈছো তোমালোকে যদি 170 কম আছে হাইট ফেল কৰি যাবা আৰু চেণ্ট্ৰেল কাষ্টটো যদি আছে সেইটো লৈ যাবা নহ'লে কিন্তু তোমালোকে ইউআৰত সোমাই দিয়া চান্স থাকিব আৰু সুখবি ডিমাপুৰত ক'বলৈ গ'লে মানে যোৱাকালি আমি ক'বলৈ গ'লে ইমান বেছি আপডেট পোৱা নাই সেইবাবে কৈ আছো আৰু CRPF 9 কিন্তু ইমান মানে হাৰ্ড হোৱা নাই বহুত মানে কেণ্ডিডেট পাছ কৰি আছে যোৱাকালি বিহুত কেণ্ডিডেটে মানে পাছ কৰিছে আৰু আমি ক'বলৈ গ'লে এইবাৰ কিন্তু আমাৰ কাট অফ বহুত ল যাব তোমালোকে জনাই প্ৰায় আমি 1500 কেণ্ডিডেটৰ ভিতৰত আমাৰ ক'বলৈ গ'লে আমাৰ কেৱল খালি 800 কেণ্ডিডেটে জাষ্ট এটেণ্ড কৰিছে 800-900 আমাৰ CRPF 9 প্ৰায় 800 মান কেণ্ডিডেট এটেণ্ড কৰিছে আৰু তোমালোকে জানা আৰু আমাৰ সুখবি ডিমাপুৰত প্ৰায় 900 মান কেণ্ডিডেটে এটেণ্ড কৰিছে যোৱাকালি সেইবাবে মানে এইবাৰ কাট অফ ল যোৱাৰ বহুত চান্স আছে কাৰণ 800 কেণ্ডিডেটৰ ভিতৰত প্ৰায় আমি ক'বলৈ গ'লে 500 মান কেণ্ডিডেটে আমাৰ পাছ কৰিব পাৰিছে আমাৰ আৰু তেনেকুৱাই 500-600 তেনেকুৱা কেণ্ডিডেট পাছ কৰিছে সেইবাবে কাট অফ বহুত ল যাব যদি কম মাৰ্ক আছে তথাপি পাই যাবা টেনশ্যন কৰিব নালাগে আৰু ভিডিঅ'টো যদি ফাৰ্ষ্টৰ পৰা লাষ্ট চাইছা তেনেহ'লে সকলোকে মই ধন্যবাদ জনাইছোঁ